গংগাধৰ নদীত তিনিদিনে নিখোজ হৈ থকা নিমাই সন্যাসীৰ সন্ধান ওলাল। SDRF বাহিনীৰ নিৰন্তৰ অভিযানৰ অন্তত অৱশেষত উদ্ধাৰ হ'ল লোকজনৰ মৃতদেহ। গোলোকগঞ্জৰ লোহাৰজানিত মাছ মাৰিবলৈ গৈ গংগাধৰ নদীৰ পানীত পৰি সন্ধানহীন হোৱা লোকজনৰ মৃতদেহ উদ্ধাৰ। যোৱা 18 মে'ৰ দিনা নিমাই সন্যাসী নামৰ লোকজন গোলোকগঞ্জৰ লোহাৰজানিত গংগাধৰ নদীত মাছ মাৰিবলৈ গৈ নিখোজ হৈছিল। মাছ মাৰি থকা অৱস্থাত হঠাৎ পানীত পৰিছিল লোকজন। দুজন কণ ল'ৰাই প্ৰত্যক্ষ কৰি খবৰ দিছিল গোৱা ৰাইজক। খবৰ পোৱাৰ লগে লগে হোৱা দোৱা লাগে অঞ্চলটোত। হালাকুৰা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ বিচাৰ খোচাৰ আৰম্ভ কৰে। যোৱা 3 দিন ধৰি লোকজনক বিচাৰি অভিযান চলাই থকাৰ অন্তত আজি 12 মান বজাত লোকজনৰ মৃতদেহ শিঙিমাৰীত গংগাধৰ নদীত উদ্ধাৰ হয়। ভিডিঅ' জাৰ্নেলিষ্ট সুজয় মঙনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইনফৰমেশ্যন নিউজ।